উদ্বোধক সন্মানীয় নৃপেন্দ্ৰ দাসদেৱক আমি ছয়বাৰী অজিয়াম ক্লাবৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এতিয়া আমি আন এগৰাকী ব্যক্তিক আপোনালোকৰ লগত চিনাকি কৰাই দিম আৰু তেখেত হৈছে সন্মানীয় বনজিৎ দাস ছাৰ। যোৱাবেলি তেখেতে আমাৰ এই বিহুতলীত আহি আমাৰ এই মুকলি বিহু উদ্বোধন কৰিছিলে আৰু আজিও তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই বিহুতলীত আহিছে। আমি নথৈ আনন্দিত হৈছোঁ তেখেতক আমাৰ মাজত পাই। বহুত ব্যস্ততাৰ মাজতে তেখেত আমাৰ মাজলৈ আহিছে। আমি তেখেতক দিবলৈ আজিৰ এই বিহুৰ দিনত বিশেষ নাই, মাত্ৰ অসমীয়াৰ স্বাভিমান এখন গামোচাৰে তেখেতক আমি সম্বৰ্ধনা জনাম আৰু এই গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি আমাৰ সমিতিৰ সন্মানীয় সম্পাদক চিত্তৰঞ্জন কাকতিদেৱক এখন গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ ৰাখি সভা ধৰিছোঁ। আৰু এই চকুতে আমি তেখেতক চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। মিউজিয়াম ক্লাবৰ আমাৰ সন্মানীয় সভাপতি মহোদয় তথা সমূহ কাৰ্যকৰ্তা আৰু আমন্ত্ৰিত অতিথিবৃন্দ আৰু মোৰ মৰমৰ ৰাইজ, প্ৰথমে আপোনালোক সকলোকে মোৰ অন্তৰৰ পৰা আন্তৰিকতাৰে এই নৱবৰ্ষৰ লগতে বহাগ বিহু অলপ শুভেচ্ছা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। আমি জানো যে আজি যান্ত্ৰিকতাৰ যুগত আমাৰ নৱ প্ৰজন্মই বিশেষকৈ আমাৰ বিহুৰ প্ৰকৃত ৰূপটো এনেকৈ পাহৰি যাব নালাগে। তাৰ বাবে আজি এনেকুৱা অনুষ্ঠান, এই মুকলি বিহুৰ অনুষ্ঠানৰ যথেষ্ট প্ৰয়োজন বুলি মই ভাবোঁ আৰু এনেকুৱা অনুষ্ঠানৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মই বিহুৰ প্ৰকৃত ৰূপটো ভৱিষ্যতলৈকে ধৰি ৰাখিব বুলি মই আশাবাদী। শ্ৰদ্ধাৰ ৰাইজ, বিহু আমি জানো যে বিহু আমি কিয় উদযাপন কৰোঁ। বিহু খেতিৰ উৎসৱ হয়, বিহু এগ্ৰিকালচাৰৰ লগত ৰিলেটেড হয়। গতিকে আমি এই বিহুত আমি আমাৰ অসমীয়া জাতিটোৱে পণ ল'ব লাগিব যে আমি কেনেকৈ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আমি সকলোৱে মিলিত হৈ আমি সমন্বয়ৰ এনাৰজাতিডাল বান্ধিব লাগিব আৰু আমি সকলোৱে একগোট হৈ আমাৰ অসমীয়া জাতিটোক জীয়াই ৰাখিব লাগিব। বেছি নকওঁ, যিহেতু মোক চমুকৈ ক'বলৈ দিছোঁ। মই আপোনালোকক এই বহাগ বিহুৰ, এই মুকলি বিহুৰ থলীৰ পৰাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে আপোনালোক সকলোৰে সমৃদ্ধি এই বছৰটোত ভৰি পৰক, কঢ়িয়াই অনা ঈশ্বৰে। আৰু এই বিহুথলীত মোক পুনৰবাৰ আমাৰ অসমীয়া জাতিৰ এখনি স্বাভিমান ফুলাম গামোচাৰে মোক সম্বৰ্ধনা জনোৱাৰ বাবে মই এই কমিটি সমূহ বিষয়ববীয়াৰ ওচৰত ধন্য হৈ ৰওঁ আৰু সমূহ বিষয়ববীয়াক মই পুনৰবাৰ ধন্যবাদ জনাই মোৰ এই দুআষাৰ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।